জাগাগত দেখাত বিৰাট ভাল লাগে কিন্তু অতে যোৱা ৰাস্তা গহে বঙাইগাঁৱৰ পাৰে আমি 7জনে যাবা ওলালং মেঘালয়ৰ সাউথ গাৰো হিল এইবাৰ মোৰ স্কুটিখনকে লৈ যাম আৰু লগত আছে 4খন বাইক আমি আজি 200 কিলোমিটাৰ ৰাইড কৰিব লাগিব দুধনৈ আহি অল্প চিৰাই লং মানে এতে চাহ পৰঠা খাই লং ওর পাছতে মেঘালয় সোমাই লং কিন্তু মেঘালয়ৰ এই ৰাস্তাকো বানে আছে দুধনৈৰ পাৰে যিকো বাঘমাৰা যায় তো বিৰাট ধুলা কে ধুলাই চুলাই আমি একদম লুতুৰ পুতুৰ হয়া আহি পাইলং অল্প ভাল জাগাত গাড়ীয়ে মানুহে একদম অৱস্থা নহা হ'ল ফ্ৰীতে ঠিকছে পাউডাৰ পাইলং ইফালে আহিলে গাৰো হিলছত এনেকা কলপাতত বান্ধা টপলা ভাত পোৱা যায় এইবাৰ আমি যাই আছং সেই ভাল দেখা জাগাক মানে অতে যাবাৰ কাৰণে মেইন ৰাস্তাৰ পাৰে 10 কিলোমিটাৰ ভিতৰত সোমাব লাগে আৰু ভিতৰৰ ৰাস্তা কয় এনেকা ৰাস্তাই নাই গতে চিল নদী চদী পাৰ হয়া আমি আহিয়া পাইলং সেই জাগাক আৰু অল্প ট্ৰেকাও কৰিব লাগে মানে অল্প নামিবা লাগে পাহাৰৰ কিন্তু জাগা মজা একদম নীলা পানী আৰু মোক হাই আগৰ ভিডিঅ'ত কাবাই কৈছে যে ফিল্টাৰ লগোৱা নহয় গাইজ মানে এতে চুন হিলেৰ কাৰণে পানী গৈ এনেকা নীলা হয় তো গাউধি একদম মজা লাগছে আমি তো দুইজনে পুৰাই গাউধি লং বাকী হাতৰ পায় না নাপায় তাৰপিছত উঠি আহিলং ই চিল ডাঙৰ আৰু মোৰ গাউধীয়া অৱস্থা চা গাইজ এইবাৰ আমি যে আছং সাউথ হিলৰ এখন গাঁও এমাংগ্ৰেট মানে য'ত আমাৰ হোমষ্টে গো আছে গেটে আমাৰ ৰাতিয়ে হ'ল তাৰপিছত সিজুত আহিয়া অল্প চাহ খাই লং আৰু ফ্ৰেছ হৈয়া ডাইৰেক্ট আহিয়া পাইলং হোমষ্টে গাইজ ফুল ব্লগ গো চাবা খুজিলে ইউটিউবত আছে অতে যে চাবা পাৰিবি আৰু ভিডিঅ' গো ভাল লাগিলে লাইক একটা কৰি দিবি ভালছে কমেণ্ট একটা দিবি আৰু শ্বেয়াৰ কৰিবা একেবাৰে নাপাহৰিবি থেংকছ ফৰ ৱাচিং গাইজ আমি এলা ভাত খাং